নমস্কাৰ দৰ্শকসকল। মিয়া প্ৰেমে ধ্বংস কৰিলে নেকি অখিল গগৈৰ ৰাজনৈতিক জীৱন? এই কথাষাৰ মই কোৱা নাই। এই কথাষাৰ এতিয়া সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈ আছে। এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ পিছত অখিল গগৈ যে ইতিমধ্যে অসমৰ মূলসুঁতিৰ ৰাজনীতিৰ পৰা বহু দূৰ আঁতৰি গৈছে সেই কথা আপুনিও হয়তো উপলব্ধি কৰিব পাৰিব। আহক প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে অখিল গগৈ সম্পৰ্কত কি বক্তব্য প্ৰদান কৰিছে অকণমান চাই লওঁ। পাগল হ'ল, নটটো সৰি গৈছে, বাকী একো কথা নাই। নহ'লে কোনোবাই নিজে ক'ব নেকি যে মই জাতীয় সংগঠন বুলি? মই চিৰিয়াছলি ভাবোঁ অখিল গগৈৰ নটটো ক'ৰবাত লুজ হৈ গৈছে। আচলতে অখিল গগৈয়ে নিজকে প্ৰকৃত জাতীয় সংগঠন বুলি উল্লেখ কৰিছিলে। সেই সম্পৰ্কত মন্তব্য আগবঢ়াইছিলে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আহক জাতীয় সংগঠনৰ নেতাসমূহে অখিল গগৈ সম্পৰ্কত কি বক্তব্য প্ৰদান কৰিছে শুনি লওঁ। এজন ব্যক্তি কেতিয়াও অকলে সংগঠন হ'ব নোৱাৰে। তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহযোগিতাত এটা সংগঠন হয়। আৰু তেওঁ কেনেকৈ অকলে সংগঠন কৰিছে আমি নাজানো, প্ৰথম কথা। আৰু দ্বিতীয় কথা যে তেওঁ যে সাহসী বুলি কৈছে, তেওঁ চুমা খোৱাত কিন্তু সাহসী, এইটো কথা কম। চুমা খোৱাত তেওঁ কম নহয়, সাহসী, এইটো সাহসিকতা বঁটা তেওঁ পাব, স্পষ্ট কথা। তৃতীয়তে তেওঁ যে ধৰ্ম নিৰপেক্ষতা বুলি কৈছে সেইটো কিন্তু মিছা কথা কৈছে। তেওঁ কিন্তু কেৱল মাত্ৰ নিৰ্দিষ্ট এটা ধৰ্মৰ প্ৰতি তেওঁ প্ৰেম বেছি, আৰু সেই ধৰ্মটো কথা ক'লে তেওঁ গা জ্বলা পোৰা কৰে। আৰু সেই ধৰ্মটো হৈ আমি মিয়া যদি আমি সন্দেহযুক্ত নাগৰিকক যদি সেই ধৰ্মটো খেদিবলৈ যাওঁ তেতিয়া আমি তেওঁৰ দৃষ্টিত বিজেপি এজেণ্ট হৈ পৰোঁ। আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে যেতিয়া আমি মাত মাতোঁ তেওঁৰ দৃষ্টিত তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী। গতিকে এইবিলাক কথাবোৰত অসমৰ ৰাইজে বৰ্তমান সময়ত মন নিদিয়ে। অসমৰ ৰাইজে গোটেই মানুহবিলাকৰ চৰিত্ৰবিলাক ইতিমধ্যে গম পাইছে, আৰু আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। তেওঁ যিটো ৰাইজৰ দল চলাই আছে সেইটো দলৰ প্ৰতিষ্ঠাপক মই হয়। সেই দলটোৰ অৱস্থা কি হৈছে আপুনি অসমৰ ৰাইজে এতিয়া জানে। দুৰ্ধৰ্ষ মানে এনেকুৱা কথা হ'ব পাৰে, তেওঁ দুৰ্ধৰ্ষ, তেওঁৰ সাহসিকতাটো ক'ত দেখাই আছে আপোনালোকে দেখিছে। ধুবুৰী, শালমাৰা, চেঙা এইবিলাক অঞ্চলত তেওঁলোকে তেওঁৰ সাহসিকতাটো দেখাই আছে। দুৰ্ধৰ্ষ বুলি কৈছে, ক'ৰবাত ট্ৰেইনিং লৈ আহিলে যদিও নাজানো। তেওঁৰ যিটো ধৰ্ম নিৰপেক্ষতাটো তেওঁ কেনেকুৱা নিৰপেক্ষ আপোনালোকে জানে, আমি ক'ব নালাগে, অসমৰ ৰাইজে দেখি আছে। আমাৰ মূল কথাটো হ'ল কি, আজি শিৱসাগৰ সমষ্টিত সেই বীৰত্বটো লাগিছিলে, সেই সৎ সাহসটো লাগিছিলে শিৱসাগৰ। কাৰণ গোটেই অসমৰ যিটো ইতিহাস, সেই ইতিহাসটো আৰম্ভ হৈছে শিৱসাগৰৰ পৰা। গতিকে সৎ সাহসটো তেওঁ যদি ক'ৰবাত ট্ৰেইনিং লৈ আছে, সেই সাহসিকতা আচলতে শিৱসাগৰত দেখাব লাগে, শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত দেখাব লাগে। আজি তাৰিখত আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে কৈ আছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে, আৰু ইতিমধ্যে ৰাইজে দেখিছে যে ইউনিছ তামুলী নামৰ এগৰাকী আপোনাৰ সমষ্টিৰ, শিৱসাগৰ সমষ্টিৰ এগৰাকী দুষ্কৃতিকাৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ কৈছে যে তেওঁ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব। গতিকে আপুনি এই সমষ্টিৰ বিধায়ক হিচাপে আপোনাৰ এটা দায়িত্ব আছিলে যে প্ৰথমেই আপুনি সেইগৰাকী ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰিব লাগিছিলে, কিন্তু সেইটো সাহস কিন্তু আপুনি দেখুৱাবলৈ এই মুহূৰ্তলৈকে আপুনি পৰা নাই। আপোনাক কৈছোঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে। যদিহে এনেকুৱা ধৰণে আপুনি বক্তব্য প্ৰকাশ কৰি থাকে নিশ্চিতভাৱে অনাগত সময়ত শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিকভাৱে কিন্তু আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। দৰ্শকসকল, যোৱাকালি 15টা জাতীয় সংগঠনে লগ হৈ শিৱসাগৰত এক চিন্তন বৈঠক অনুষ্ঠিত কৰিছিলে। সেই অনুষ্ঠানত কি সিদ্ধান্ত হৈছিলে অকণমান আমি জানিবলৈ যত্ন কৰোঁ আহক। আজি আমি প্ৰথম এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগে। 2 নম্বৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল আজিৰ সভাই পোনপ্ৰথমে আমি সেই বাংলাদেশীৰ পক্ষ লোৱা, নিজকে বাংলাদেশী বুলি চিনাকি দি দম্ভ মাৰি খিলঞ্জীয়া সংগঠনৰ নেতা কৰ্মীক আক্ৰমণ কৰা এই ঘটনাত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত লৈছে। আমি জানো যে নামনিৰ পৰা উজনি অসমলৈকে এখন চৰকাৰৰ নেতৃত্বত অবৈধভাৱে সন্দেহজনক নাগৰিকৰ দ্বাৰা দখল কৰি থকা বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, চৰকাৰী মাটি বা অন্যান্য বিভিন্ন অঞ্চলত যিসমূহ গেজিঙত পৰি থকা পৰিত্যক্ত মাটিবিলাক এটা বিশেষ সম্প্ৰদায়ৰ মানুহে, যিবিলাকক আমি মিয়া সম্প্ৰদায়ৰ আজিৰ তাৰিখত অসমত সন্দেহজনক বাংলাদেশী বুলি কওঁ, তেখেতসকলৰ দ্বাৰা এইবিলাক দখল কৰি থকাৰ পাছত চৰকাৰখনে যেতিয়া উচ্ছেদ কৰিছে তেতিয়া আমি ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে চৰকাৰক সমৰ্থন জনাই আৰু যিমান উজনি নামনিৰ প্ৰতিখন জিলাতে যিমান অবৈধ বেদখল আছে
এই বেদখলসমূহ উচ্ছেদ কৰিব লাগে বুলি আজি চিন্তন বৈঠকৰ যোগেদি অসমত যি অবাধ হাৰত বেদখল হৈছিল এই বেদখল উচ্ছেদৰ ক্ষেত্ৰত অসম চৰকাৰে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে যি পদক্ষেপ লৈছে আমি সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে ইয়াত আমি পূৰ্ণ সমৰ্থন জনাইছো। পূৰ্ণ সমৰ্থন এই কাৰণে জনাইছো যে আজিৰ তাৰিখত যিমানবিলাক বেদখল উচ্ছেদ কৰা হৈছে আমি যদি চাওঁ নেঘেৰি বিলে হওক আজি উৰিয়াম ঘাটেই হওক বা আজি কাজিৰঙাতে হওক অসমৰ বিভিন্ন জেগাত য'ত অবাধ বেদখল হৈছে ইয়াত কিন্তু খিলঞ্জীয়া কোনো এটা জনগোষ্ঠীয়ে ইয়াত কিন্তু বেদখল কৰা নাই। আজি ইয়াত বেদখল কৰিছে আজি পূব পাকিস্তান বা বাংলাদেশৰ পৰা বিশেষ এক শ্ৰেণী মানুহে বিশেষকৈ যি অবৈধভাৱে প্ৰব্ৰজন কৰিছে মুছলমান মিয়াসকলে ইয়াত অবাধ হাৰত বেদখল কৰিছে। ইয়াত আহোম জনগোষ্ঠীৰ লোকে বেদখল কৰিবলৈ যোৱা নাই। মৰাণ, মটক, চুতীয়া, কৈৱৰ্ত, ব্ৰাহ্মণ, বড়ো, অনুসূচিত জাতি, অনুসূচিত জনজাতি বা গৰিয়ামৰীয়াকে ধৰি খিলঞ্জীয়া মুছলমান সকলেও এই জনগোষ্ঠীসমূহে খিলঞ্জীয়া জনগোষ্ঠীসমূহে কিন্তু লাখ লাখ বিঘা মাটি বেদখল কৰিবলৈ যোৱা নাই। এই মাটি লাখ লাখ বিঘা মাটি বেদখল কৰিছে আজিৰ তাৰিখত পমুৱা মুছলমানসকলে। গতিকে অসমীয়া মানুহৰ মাজত যিটো শংকা আছে নামনি অসমত ইতিমধ্যেই তাৰ জনগাঁথনি সম্পূৰ্ণ সলনি হৈ গৈছে। উজনি অসমত যাতে জনগাঁথনি যাতে সলনি নহয় তাৰ বাবে উজনি অসমৰ ৰাইজে এই বেদখলৰ সম্পূৰ্ণ উচ্ছেদৰ সম্পূৰ্ণ সমৰ্থন জনাইছে। আজি আমাৰ চিন্তন বৈঠকেও এই বেদখল উচ্ছেদ অভিযানক আমি সম্পূৰ্ণ সমৰ্থন জনাইছো এক কথা। আৰু দ্বিতীয়তে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহজনক নাগৰিক যাব লাগিব, মিয়াসকল যাব লাগিব। আজি চিন্তন বৈঠকে ইয়াক নিৰ্ধাৰিত কৰি দিছে। আৰু তৃতীয়তে এই ক্ষেত্ৰত অবৈধ নাগৰিকৰ খবৰ ল'বলৈ যাওঁতে আমাৰ জনগোষ্ঠীয় আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দৰ ওপৰত শিৱসাগৰ আৰু সোণাৰীত যি আক্ৰমণৰ ঘটনা হৈছে আজি চিন্তন বৈঠকে তাক সম্পূৰ্ণ গৰিহণা দিছে। আৰু ইতিমধ্যেই আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে জনোৱা দাবী অনুসৰি অতি শীঘ্ৰেই এই দোষী ব্যক্তিসকলক যদি প্ৰয়াত্ত নকৰে তেতিয়াহ'লে অনাগত দিনত আমি কিন্তু শক্তিশালী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু আইনে আৰু চৰকাৰে যদি নিজৰ দায়িত্ব পালন নকৰে তেতিয়াহ'লে আমি সংগঠনসমূহে ৰাইজৰ পৰামৰ্শ লৈ এই ক্ষেত্ৰত কিন্তু আমি নিজাববীয়া কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। দৰ্শকসকল, এতিয়া নিশ্চয় আপোনালোকে ভাবিছে যে সঁচাকৈয়ে অখিল গগৈ অসমৰ মূল সুঁতিৰ মানুহখিনিৰ পৰা আঁতৰি গৈছে নেকি। আজিৰ তাৰিখত উজনি অসম বা খিলঞ্জীয়া অধ্যুষিত কোনোবা সমষ্টিৰ পৰা যদি অখিল গগৈ নিজেই নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে তেওঁ যে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব লাগিব সেই কথা নিশ্চয় ইমানখিনি চোৱাৰ পিছত আপোনালোকেও অনুভৱ কৰিছে। যিয়ে নহওক আপোনালোকৰ মতামত আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত ব্যক্ত কৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।